প্ৰায় 6 বজাৰ পৰা এভিকশ্যন চলি আছে ফুকন দলনিত। ইয়াত প্ৰায় 237 বিঘা মাটি আমি আজি ক্লিয়াৰ কৰিম। 114 ষ্ট্ৰাকচাৰ আছিল, গতিকে এইখিনি সুকলমে এতিয়া চলি আছে। অকণমান কষ্ট হৈছে বতৰৰ কাৰণে, প্লাছ আপোনালোকে দেখিছে গোটেই অঞ্চলটো সৰু সৰু পুখুৰী শ খুন্দি থৈছে। গতিকে পুখুৰী পাৰে পাৰে আপোনাৰ গৈ ঘৰবিলাক পায়। সেইখিনি গতিকে আমাৰ JCB-বিলাকে ৰাস্তা বনাই গৈ আকৌ ডেমলিশ্যনটো কৰিবলগীয়া হৈছে, সেইকাৰণে অলপ সময় লৈছে। ছাৰ, এই মাটিখিনিতে কি ধৰণে সংৰক্ষণ কৰিব, কি কৰিব? সেইখিনি আমি ডিছকাছ কৰি ল'ম গোটেই ডিপাৰ্টমেণ্টৰ লগত, তাৰপিছত আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম। ছাৰ, ফিচাৰী তেনেকুৱা কিমান ফিচাৰী আছে তেওঁলোকৰ ইয়াত? ইয়াততো প্ৰায় 150ৰ ওপৰ আছে ফিচাৰী মানে পুখুৰী। ছাৰ, এই যিখিনি মানুহ আছিলে প্ৰায় 104 ঘৰ মানুহ চৰকাৰী ঘৰৰ পৰা আহিছিলে তেওঁলোকে। তেনেকুৱাতো আমি দেখা নাই চৰকাৰী ঘৰ, কিন্তু ইয়াত এতিয়া গোটেই তেওঁলোকৰ নিজৰ ঘৰহে বনাই থৈছে, পকাৰ ঘৰ। হয়, মেক্সিমাম। এতিয়া ফিচাৰীখিনি ছাৰ কি কৰা হ'ব? সেইখিনি আমি তাকে গোটেই ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি এটা সিদ্ধান্তত নাই, উচ্ছেদ অভিযান আপোনালোকে দেখিছে শান্তিপূৰ্ণভাৱে চলি আছে। বতৰে অলপ অসুবিধা দিছে, কিন্তু আমাৰ মানুহখিনিয়ে খুব ধুনীয়াকৈ কামখিনি কৰি আছে। আজি আবেলিলৈ শেষ হৈ যাব লাগে। কিমান প্ৰশাসনৰ লোক নিয়োজিত কৰিছে? আমি প্ৰায় 600 লোক ইয়াত জড়িত হৈ আছে। ছিকিউৰিটি ফ'ৰ্চৰ 400 আৰু বাকী কাম কৰা মানুহ আৰু তেনেকুৱা 200 অলপ বেছি আছে। গতিকে শান্তিপূৰ্ণভাৱে গোটেইখিনি হ'ব লাগে। আমি যিকোনো ধৰণৰ পৰিস্থিতি উদ্ভৱ হ'লে যাতে আমি পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰোঁ, তাৰ বাবে আমাৰ টীম সষ্টম আছে।